ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি চলিছে। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ জাজৰি গ্ৰীণ ভেলী পাব্লিক স্কুলত। আৰু এই গ্ৰীণ ভেলী পাব্লিক স্কুলতো বৰ্তমান আগতীয়াকৈ যি বিহু উদযাপন কৰা হৈছে তাৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এইখন বিদ্যালয়ৰ পৰা সদ্যগঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাগৰাকীও ছাত্ৰই উন্নত ফলাফল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি এই মুকলি বিহু কাৰ্যসূচীৰ লগতে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে। আৰু তাৰ সমান্তৰালকে আগতীয়াকৈ এই যি ৰঙালী বিহু সেই ৰঙালী বিহু উদযাপন কৰা হৈছে তাৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাই গৈছো। এনেদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ওলাই আহিছে আৰু হেঁপাহৰ যি ৰঙালী বিহু অসমীয়াৰ প্ৰাণৰ হেঁপাহৰ যি ৰঙালী বিহু সেই ৰঙালী বিহু উদযাপন কৰিছে। তোৰেনো পানী পৰা ঘৰ মাজনী হাতত চৰিয়া লৈ পানী তুহুকি থাকোতে মাজনী অনু পানী লগা জ্বৰ দেখিলে আহো বুলি নকবা মাজনী তিহিত দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানী তুকি দেখোতে মাজনী হাতত চৰিয়া লৈ পানী তুকি থাকোতে মাজনী অবনো পানী দেখুৱাইছো পৰিৱেশ যিহেতু আজি আপোনালোকৰ বিদ্যালয়ৰ তৰফৰ পৰা আগতীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয় হয় আচলতে বহুত ভাল লাগিছে। ৰঙালী বিহুৰ অলপমান আগে আগে আমাৰ স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টটোও দিছে, সেইবাবে আমাৰ সেইটো বহুত ভাল লাগিছে। আৰু স্কুলৰ এটা সাংঘাতিক ভাল ৰিজাল্ট হ'ল, সেইটোও আমাৰ ভাল লাগি আছিলে। লগতে আকৌ আমাৰ ৰঙালী বিহুটোও আছেহি লগতে, গতিকে উৰুকা পালেহিয়ে, বহুত ভাল লাগিছে। সেইকাৰণে স্কুল কৰ্তৃপক্ষই এনেকে এটা অনুষ্ঠান আগবঢ়াইছে, আমাৰো বহুত ভাল লাগিছে। আৰু অঞ্চলটোলৈও এটা গৌৰৱ কঢ়িয়াই আনিছে ল'ৰা ছোৱালীয়ে। এইবাৰ কিমান গৰাকী ছাত্ৰ ছাত্ৰী আপোনালোকৰ? আমাৰ সম্পূৰ্ণ 11 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰে আপোনাৰ 3 গৰাকীয়ে 90% ওপৰত পাইছে, এজনে 94, এজন 94, এজন 92, আৰু বাকী সকলোৱে ষ্টাৰ পাইছে, আৰু এজনে 70% পাইছে। আজি তেওঁলোকক সম্বৰ্ধনা জনাইছে। অকণমান আগত সম্বৰ্ধনা অনুষ্ঠানটো হৈ গ'ল, আৰু তাৰ লগতে বিহু উদযাপনো কৰা হৈছে। মই বিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে, তেওঁৰ লগতো কথা পাতিব বিচাৰিম। যিহেতু আপোনালোকৰ বিদ্যালয়খনে এবাৰ এক উন্নত ফলাফল লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কৰি আনিছে, আজি বিহু উদযাপন কৰিছে। আজি পোনপ্ৰথমে আপোনালোকক সকলোকে আমাৰ গ্ৰীণ ভেলী স্কুলৰ প্ৰাংগণত আন্তৰিক অভিনন্দন জনাইছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা হ'ল তাৰ কাৰণে আমি বহুত উৎফুল্লিত হৈ আছো। আৰু তাৰ লগতে আমি আজি প্ৰাক বিহু সন্মিলনো পাতিছো, আৰু এই বানত গোটেই সকলো ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অতি উলহ মালহেৰে পালন কৰিছে। আৰু যিহেতু কালি কথাটোত আমি ৰিজাল্টত আমি খুবেই সুখী হৈ আছো। আমাৰ ল'ৰা ছোৱালীসকলে যিখিনি মানে তেওঁলোকৰ এটা মানে নিজে যথেষ্ট কষ্ট কৰিছে, আৰু তাৰ লগতে টিচাৰসকলেও তেওঁলোকক বহুত কষ্ট কৰি মেলি হ'লেও পঢ়ুৱাইছে। আৰু তেওঁলোকে প্ৰায়খিনিয়ে বহুত যে এনেকুৱা টিউশ্যন লৈছে তেনেকুৱা নহয়, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত তেওঁলোকক সহায় কৰিছে। আৰু ফোন যোগেৰে কেতিয়াবা যদি তেওঁলোকক সোধে কিবা, তেওঁলোকক ছল্ভ কৰি দিছে, কুৱেশ্যন আনচাৰ ছল্ভ কৰি দিছে। আৰু যিহেতু লগতে আজি প্ৰাক বিহু সন্মিলনো পতা হৈছে, গতিকে আমি আজি খুব উৎফুল্লিত, খুব আনন্দিত। ধন্যবাদ। জানো ওই গ্ৰীণ ভেলী বাকৰি উদুলি মধুলি ওই ৰিজাল্টৰ বতৰ ঢোল পেঁপা বাজিছে, নাচনীও নাচিছে, ওই উলাহতৰ ওই আজি দেখোন গ্ৰীণ ভেলী এনে মজা লাগিছে, ওই আজি দেখোন গ্ৰীণ ভেলী এনে মজা লাগিছে, মেট্ৰিকৰে ফলাফলত উজলি উঠিছে, কুলি চৰাই নতুন বছৰ সোমাই বহাগত কুলিয়ে ডালত পৰিবি নাই, কুলি চৰাই আমে মলিয়ালে মুচি কুলি চৰাই নতুন বছৰ সোমাই বহাগত কুলিয়ে থৈ নাই বিনাই
হয় ধন্যবাদ এয়া মই দেখুৱাইছো আচলতে গ্ৰীণ ভেলী পাব্লিক স্কুলৰ পৰিৱেশ এনেদৰে বৰ্তমান মই কৈছোৱে যে আগন্তুক ৰঙালী বিহু উপলক্ষে তেওঁলোকে বিহু উদযাপন কৰিছে তাৰ লগতে যিহেতু কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এই বিদ্যালয়খনৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে তেওঁলোকক সম্বৰ্ধনা জনাইছে আৰু ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ মই পোনপটীয়াকৈ দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ